চৰকাৰীভাৱে মিয়াসকলক যদি কোনোবাই পোনপ্ৰথমবাৰৰ বাবে খিলঞ্জীয়া বুলি কৈছে, সেইগৰাকী মানুহ হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ কথা মতে অসমৰ যিসকল লোকে উজনি অসমত মিয়া বিচাৰি ঘৰে ঘৰে অভিযান চলাইছে, হাতে হাতে লাঠি লৈ মিয়াসকলক মাৰপিট কৰিছে, শ্ৰমিকসকলক অপমান কৰিছে, সেইসকলক কোন মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এৰেষ্ট কৰি লয় তাৰ কোনো ঠিক নাই। কাৰণ যেতিয়াই বিপদ আহা উমান পায়, তেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ অৱস্থানৰ পৰা পাভলতি মাৰে। ইমান দিনে মিয়াক অত্যাচাৰ কৰিব লাগে, কষ্ট দিব লাগে বুলি গোটেই অসমত সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পাই থকাৰ পাছত এতিয়া উচ্চ ন্যায়ালয়ৰ ৰোষত পৰাৰ ভয়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ অৱস্থান সম্পূৰ্ণৰূপে সলনি কৰি আজি ক'বলৈ বাধ্য হৈছে যে ৫১ চনৰ আগত অহা মিয়াসকল খিলঞ্জীয়া আৰু সকলো মিয়া অচিনাকি নহয়। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতি দিবলগীয়া হৈছে, সদৌ অসম ছাত্ৰ সন্থাৰ উদ্ধৃতি দি ক'বলগীয়া হৈছে যে সকলো মিয়া অচিনাকি নহয় আৰু ৫১ আগত অহাসকল খিলঞ্জীয়া। গতিকে এনেধৰণৰ দুমুখীয়া, এনেধৰণৰ দুতলীয়া যি কথা বতৰা আৰু অৱস্থান আছে, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বহুত পুৰণি স্বভাৱ। যেতিয়াই দেখে যে তেখেতে আদালতৰ ৰোষত পৰিব, কেছ মোকদ্দমাৰ ৰোষত পৰিব, তেতিয়াই তেখেতে অৱস্থান সলনি কৰি লয়। কিন্তু আমাৰ সেইসকল জাতীয় বীৰৰ কি হ'ব, যিসকল জাতীয় বীৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা শুনি ঘৰে ঘৰে অভিযানত লিপ্ত আছে। গতিকে সেইসকল লোকলৈ কৈছোঁ, আপোনালোকে বৰ নিশ্চিন্ত হৈ নাথাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিৰ্দেশনা পায় বা যদি তেখেতে বেছি বিপদ আহা বুলি উমান পায়, তেনেহ'লে এই মিয়া খেদি ফুৰা মানুহখিনিকো তেখেতে কোন মুহূৰ্তত এৰেষ্ট কৰি লয় ঠিক নাই। কাৰণ আমি আগৰে পৰাই কৈ আহিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰো নহয়, হিন্দুৰো নহয়, মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, নেপালীৰো নহয়, হিন্দী ভাষীৰো নহয়। তেখেতৰ গোটেই ৰাজনৈতিক অৱস্থান আৰু অস্তিত্ব কেৱল মাত্ৰ ক্ষমতা আৰু টকা পইচাৰ আশে পাশে ঘূৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ পাল্লাত পৰি যিসকলে সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পোৱাৰ চোলাটো পিন্ধি গোটেই অসমত ভাতৃঘাটি লগোৱা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিবলৈ লৈছে, তেওঁলোকক কৈছোঁ এই মানুহগৰাকীৰ ওপৰত বিশ্বাস নাৰাখিব। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সম্পূৰ্ণ ওলোটা অৱস্থান লৈ কৈছে যে ৫১ আগত অহাসকল খিলঞ্জীয়া। আমি আগৰে পৰাই কৈ আহিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিছা কথা কৈছে, ৰাজনৈতিক স্বাৰ্থত তেখেতে কৈছে, সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পোৱাৰ কাৰণে কৈছে। আৰু আজি যেতিয়া তেখেতে গম পাইছে যে তেখেতৰ ওপৰত কেছ হৈছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত অসম নাগৰিক সন্মিলনে সুমোটো কগনিজেন্সৰ কাৰণে পত্ৰ জমা দিছে, এই সকলোবোৰ কথাত ভয় খাই, ভয়ত কম্পমান হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ক'বলৈ বাধ্য হৈছে যে তেখেতে আইন মানি চলা মানুহ আৰু তেখেতে কেতিয়াও ভেদভাৱ ৰখা নাই। গতিকে সেইসকল লোকলৈ আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাত ষড়যন্ত্ৰত ভৰি নিদিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত যিকোনো পৰ্যায়লৈকে যাব পাৰে, তেখেতৰ ইতিহাসে কয়। আৰু আজি খুব নিৰ্লজ্জভাৱে তেখেতে আত্মসমৰ্পণ কৰিছে, আৰু এই আত্মসমৰ্পণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেতিয়াও লজ্জিত নকৰে। কাৰণ তেখেতৰ এইটো স্বভাৱ আছে, বিপদ আহা দেখা পালেই পাভলতি মাৰে, ওলোটা খৰ মাৰে, ইয়াৰ পৰা তত জঁপিয়াই, তৰ পৰা ইয়াত জঁপিয়াই কথাবোৰ সলাই থাকে। গতিকে যিসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা শুনি এনেধৰণৰ নেতিবাচক কৰ্মত লিপ্ত হয়, তেওঁলোকলৈ আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালত ভৰি নিদিব। ধন্যবাদ। জয় অসম।